জানক ঈশ্বৰৰ প্ৰেম, বুজক ঈশ্বৰৰ প্ৰেম, ঈশ্বৰৰ অনুগ্ৰহবিলাক জানক বুজক। নিজৰ সমস্যাটো যে ডাঙৰ নহয়, এই পৃথিৱীৰ কাম যে ডাঙৰ নহয়, তেওঁলোকে জানক বুজক শিকক আৰু আত্মাত জাগৰণ হওক, তাৰ কাৰণে আমি প্ৰাৰ্থনা কৰিম। বহুতে আজি টোপনিয়ে আছে আৰু নিজৰ কামত, নিজৰ ব্যস্ত পৃথিৱীৰ কামত, নিজৰ আয় ইনকাম উপাৰ্জনতে ব্যস্ততা আছে। কিন্তু পৃথিৱী যে আমাৰ কিমান দিনৰ, দুদিনৰ কাৰণেহে বুলি কৈছে। তথাপিও এই দুদিনতে বহুত মানুহ টকা লাগে, বহুত মানুহ সমস্যা, কোটি কোটি টকা লাগে। সেইকাৰণে মানুহে কাম বনৰ পৰা এৰাই যাব নোৱাৰে। কিন্তু ঈশ্বৰে এইবিলাক সকলোৱে তোমালোকে এৰি যাব লাগিব বুলি কৈছে। তথাপিও মানুহবিলাকে জ্ঞান নাপায়, বুজি নাপায়। বিধিৰ ওপৰত জাননী দিয়াটো মামুলি কথা বুলি ভাবে আৰু সাধাৰণ কথা বুলি ভাবে, এইবিলাক গণ্য নিদিয়ে। কিন্তু এইবিলাক সকলো যে ঈশ্বৰৰ এদিন বিচাৰ দিব লাগিব, হিচাপ দিব লাগিব, এইটো নিজে পিছত গম পাব বা অনুতাপ, সেই সময়তহে অনুতাপ হ'ব। সেইকাৰণে তেওঁলোককো যাতে ঈশ্বৰে অনুগ্ৰহ কৰে, আশীৰ্বাদ কৰে, তাৰ কাৰণে প্ৰাৰ্থনা কৰে। হালেলুয়া, প্ৰেইজ দ্য লৰ্ড। আজি আমি বিশেষ বাক্য আমি শিকিম। বাইবেলত আমাৰ সকলো সচেতন বাক্য, বুজনি বাক্য শিক্ষা দিছে। এইবিলাক যদি আমি এতিয়াই যদি নিশিকো, শিকিবলৈ যদি যত্ন নকৰোঁ, শিকিবলৈ যদি সময় নিদিওঁ, তেনেহ'লে আমি পিছত অনুতাপ কৰিব লাগিব। অনুতাপ কৰিও তৰণি নাপাব, ক্ৰদন হ'ব, দাঁত খৰচনি হ'ব বুলি কৈছে। সেইকাৰণে আজিয়ে আমাক ঈশ্বৰে সময় দিছে, এই সময়টো আমি ল'ব লাগে। সু সময় তুমি ল'বা বুলি কৈছে। সেইকাৰণে আমি সকলোৱে এটা বিশেষ দিনৰ কাৰণে আমি জাননী দিয়া হয়। এইটো সকলো দিনৰ কাৰণে, প্ৰত্যেক দিনৰ কাৰণে নহয়, কিবা এটা দিনৰ কাৰণে আমি লোৱা হয়। আজি বেষ্ট এটা সময় আছিল। আজি জাগতিকভাৱে ছুটি আছে, স্কুল নাই, বন্ধ আছে, কাম কাজ আছে, তথাপিও কোম্পানীবিলাক বন্ধ আছে, স্কুল বন্ধ আছে, সকলো কাম ফ্ৰী আছে। তথাপিও মানুহে আজি সময়টো নিজৰ কাৰণে ব্যৱহাৰ কৰিছে, ঈশ্বৰৰ কাৰণে উপযুক্ত সময় নহয় বুলি তেওঁলোকে ভাবিছে। সেইকাৰণে ঈশ্বৰে অনুগ্ৰহ কৰক, তেওঁলোকে যেন আহি থকা দিনত যেন আশীৰ্বাদ পায়। হালেলুয়া, প্ৰেইজ দ্য লৰ্ড। আহক আজি আমি বাইবেলৰ কেইটামান বিষয় আমি শিকিম। অভিশাপ, আশীৰ্বাদ, অভিষেক, এনয়টিং, প্ৰেমৰ কথা, বিশ্বাসৰ কথা লিখা আছে বুলি আপুনি নাভাবিব। আৰু আপুনি এইটো মাত্ৰ নাপাব, কিন্তু আপুনি আপোনাৰ জীৱনত অভিশাপ, হাও, এইবিলাক লিখা আছে। এইবিলাক কেনেকৈ আহিব পাৰে আপোনাৰ জীৱনত, ইয়াকো আমি আজি চাম। হালেলুয়া, প্ৰেইজ দ্য লৰ্ড। সেইকাৰণে আজি আমি চাম 5জন ব্যক্তিৰ বাইবেলত উল্লেখ আছে, যিটো তেওঁলোকৰ জীৱনত এই ঘটনাৰ মুখামুখি হ'ব লগা হৈছিল। এই 5জন ব্যক্তিয়ে অনেক বেলেগ বেলেগ ঠাইৰ আছিল, একে সময়ৰ নহয়, একে সপ্তাহৰ বা একে মাহৰ মানুহ নহৈছিল, একে বছৰৰ মানুহ নাছিল। বেলেগ বেলেগ বছৰৰ, বেলেগ বেলেগ যুগৰ, বেলেগ বেলেগ সময়ৰ লোক আছিল। কিন্তু তেওঁলোকৰ চৰিত্ৰ, তেওঁলোকৰ আচাৰ ব্যৱহাৰ, তেওঁলোকৰ গুণবিলাক, তেওঁলোকৰ বেয়া চৰিত্ৰবিলাক কিন্তু এটাই আছে। বেলেগ বেলেগ সময়ৰ মানুহ আছে যদিও, বেলেগ বেলেগ ঠাইৰ মানুহ আছে যদিও, তেওঁলোকৰ চৰিত্ৰটো এটাই আছে। ইয়াক আজি বাইবেলে উদুঙাই দিছে যেন পৃথিৱীত এনেকুৱা ধৰণৰ মানুহ থাকিব পাৰে, মণ্ডলী থাকিব পাৰে, বিশ্বাসীবিলাকৰ জীৱনত থাকিব পাৰে। কিন্তু সাৱধান, ঈশ্বৰৰ যি বাক্য ৰাখিছে, এই বাক্যৰ দ্বাৰাই সকলো কাৰ্য কৰে। সেইকাৰণে আমি শুনিব লাগে, বুজিব লাগে আৰু শিকিব লাগে। হালেলুয়া। আৰু এই তেওঁলোকৰ জীৱনৰ বুৰঞ্জীয়ে আজি আমাক শিকাবলৈ লিখি থোৱা হৈছে, সোণালী আখৰেৰে লিখি থোৱা আছে তেওঁলোকৰ বুৰঞ্জীৰ বিষয়ে, যাতে পিছত আহি থকা জেনেৰেল বংশবিলাকে যাতে এইবিলাক জানি বুজি শিকি যাতে সাৱধান হয় আৰু সতৰ্ক হয়, যাতে এইটো ফান্দত যেন নপৰে। তাৰ নিমিত্তে তেওঁলোকৰ এই 5জনৰ বুৰঞ্জীৰ বিষয়ে আমি আজি চাম। হালেলুয়া, প্ৰেইজ দ্য লৰ্ড।
প্ৰথমতে আমি এজন বিষয় কম প্ৰথম ব্যক্তিজন হৈছিল কইন কইনক জানে আমি সকলো বিশ্বাসীবিলাকে জানে কাৰ ল'ৰা আছিলে আদম হাৱা যিজনে প্ৰথমে মানুহ সৃষ্টি কৰা আদম হাৱাৰ প্ৰথম সন্তান কইন আৰু তেওঁৰ ভাই হাবেল এই দুজন সন্তান আছিল আদম হাৱাৰ আৰু এই আদম হাৱাৰ প্ৰথম সন্তান কইন তেওঁৰ স্বভাৱটো বেলেগ ধৰণৰ আছিল তেওঁ জীৱ জন্তু চৰাইছিল আৰু জংগলত বাস কৰিছিল আৰু বেছিকৈ জংগলত তেওঁ বাস কৰিছিল আৰু জীৱ জন্তুবিলাক চাইছিল আৰু তেওঁৰ ভায়েকে ঘৰত আছিল ঘৰুৱা জন্তুবিলাক চাইছিল এইবিলাক তেওঁলোকৰ জীৱনৰ কাহিনী আৰু এতিয়া কইনক ঈশ্বৰে মৰম কৰিছিল আৰু দয়া কৰিছিল আদম হাৱাই পাপ কৰিছিল যদিও এডেন বাগানৰ পৰা তেওঁলোকক ওলাই দিছিল যদিও ঈশ্বৰে তেওঁলোকৰ দৃষ্টি আছিলে আৰু আশীৰ্বাদ কৰিছিলে আৰু তেওঁলোকৰ দুটা সন্তান দিছিল আৰু কইন আৰু হাবেলক আৰু এই কইনক আৰু আদম আৰু হাৱাক ঈশ্বৰে শিকাই থৈছিল আৰু সেই শিকোৱা মতে তেওঁলোকৰ পিতৃ মাতৃয়ে শিকাইছিল যে ঈশ্বৰৰ যে প্ৰশংসা কৰিব লাগে গৌৰৱ কৰিব লাগে ঈশ্বৰক যে দান দিব লাগে এইবিলাক শিকাইছিল আৰু নিজৰ আইংকা উপাৰ্জনৰ দ্বাৰাই ঈশ্বৰক সন্মান কৰিব লাগে বুলি শিকাইছিল আদম হাৱাই আৰু তাকে দুটা সন্তানো শিকিছিল কইনো শিকিছিল আৰু হাবিলো শিকিছিল কিন্তু কইনৰ শিক্ষাটো অলপ বেলেগ আছিল কইনৰ চৰিত্ৰটো অলপ বেলেগ আছিল তেওঁ পিতৃ মাতৃৰ শিক্ষাটো বেলেগ ধৰণে লৈছিল সেইকাৰণে কইনক আমি আদি পুস্তকৰ 4 চাব বাইবেলৰ সৈতে মই মিলি যাম এই হ'ব আদি পুস্তকৰ 4 চাব আপুনি বাইবেলত কি কৈছে মন দিব ধ্যান দিব 4 অধ্যায়ৰ 4 পদৰ পৰা আমি পঢ়িম আৰু হেবলো নিজৰ জাকৰ পৰা প্ৰথমে জগা কেইটামান পুহু আৰু সেইবোৰৰ তেল উৎসৰ্গ কৰিলে পাছে জিহুৱাই হেবলক আৰু তেওঁৰ উপহাৰ গ্ৰহণ কৰিলে কিন্তু কইনক আৰু তেওঁৰ উপহাৰক হলে গ্ৰহণ নকৰিলে তাতে কইনৰ অতিশয় ক্ৰোধ হল আৰু তেওঁৰ মুখ আমন জীমন হল তেতিয়া জিহুৱাই কইনক কলে কিয় ক্ৰোধ কৰিছা আৰু তোমাৰ মুখ বা কিয় আমন জীমন কৰিছা তুমি ভাল কৰিলে জানো তোমাক গ্ৰহণ কৰা নহব যদি ভাল নকৰা তেন্তে পাপ দুৱাৰ মুখত খাপ দি আছে আৰু তালৈ তাৰ ইচ্ছা কিন্তু তুমি তাক দমন কৰিব লাগে হালেলুয়া ঈশ্বৰে কৈছিল আজ্ঞাও দিছে ঈশ্বৰে যেতিয়া কইনে হাবিলে যেতিয়া ঈশ্বৰক উৎসৰ্গ কৰিব ধৰিলে হাবিলৰ উৎসৰ্গটো গ্ৰহণ কৰিলে কিন্তু কইনটো গ্ৰহণ নকৰিলে কিয় গ্ৰহণ নকৰিলে ঈশ্বৰে কইনক উপহাৰটো কিয়নো তেওঁ ভাল মনেৰে ভাল জ্ঞানেৰে ভাল স্বভাৱ চৰিত্ৰেৰে তেওঁ ঈশ্বৰক সন্মান কৰা নাছিল আৰু দিব জানা নাছিল ঈশ্বৰক সন্মান দিব জানা নাছিল সেইকাৰণে তেওঁ গ্ৰহণ আৰু যিটো ঈশ্বৰে ভালৰকৈ ভালৰ বিচাৰিছে প্ৰথম জগাৰ পৰা বিচাৰিছে আৰু তোমাৰ প্ৰথম শস্যৰ পৰা আই ইনকা উপাৰ্জনৰ পৰা পোৱা সকলোবিলাক তুমি আগভাগ বিচাৰিছে প্ৰথম আগভাগ বিচাৰিছে কিন্তু তেওঁলোকে দুজনে দিয়াত এজনে ভুল কৰিলে এজনে সঠিক কৰিলে হেবলে ঠিকই দিলে প্ৰথম জাগৰ সাগৰ পলি দিলে আৰু কইনে কিন্তু নিজৰ আই ইনকা উপাৰ্জনৰ খেতি বাতিৰ আই উপাৰ্জনটো দিব নাজানিলে বেলেগ অংশ দিলে সেইকাৰণে ঈশ্বৰে তেওঁৰ গ্ৰহণটো আমন জীৱন কাৰণে মনৰ দুখ ফালে সংশয় দি কৰি ফেলে দিয়াৰ কাৰণে গ্ৰহণ নকৰিলে সেইকাৰণে তেওঁলোকে গম পালে কইনে গম পালে যে ঈশ্বৰে মোৰ উপহাৰটো গ্ৰহণ নকৰিলে হেবলৰটোহে গ্ৰহণ কৰিলে সেইকাৰণে কইনে খং কৰিলে হেবলৰটোহে মোৰ ভাই হেবলৰ উপহাৰটোহে গ্ৰহণ কৰিলে মোৰটো গ্ৰহণ নকৰিলে একচেপ্ট কৰিলে বুলি কইনে খং উঠিলে আৰু আমন জীবন মুখ কোলা হল আমন জীবন হল ক'ত থাকো ক'ত নাথাকো কি কৰো কি নকৰো হৈ থাকিল
আৰু তেতিয়া ঈশ্বৰে তেওঁৰ মুখটো দেখা পায়, তেওঁৰ চেহেৰাটো দেখা পায়, তেওঁৰ আচাৰ ব্যৱহাৰটো দেখা পায়। ঈশ্বৰে ক'লে, হে কইন, তুমি কিয় আমন জীৱন কৰিছা? তুমি কিয় খং কৰিছা? তুমি ভাল যদি কৰিলা হয় মই গ্ৰহণ নকৰিলেও জানো, মই কৰিলো হয়, কিন্তু তুমি ভাল নকৰিলে, তুমি ভাল ব্যৱস্থা নকৰিলে। আৰু তোমাৰ মুখ তুমি ভাল নকৰা তেন্তে পাপ দুৱাৰ মুখত খাপ দি আছে আৰু তোমালৈ তাৰ ইচ্ছা, কিন্তু তুমি তাৰ দমন কৰিব লাগে। শয়তানে যে তোমাক যে ইমানখিনি আমন জীৱন কৰিব, এইটো শয়তানে জানে, আৰু এইটো তুমি দমন কৰিব লাগিছিল। শয়তানৰ মন, শয়তানৰ স্বভাৱ চৰিত্ৰ তুমি দমন কৰিব লাগিছিল, হজম কৰিব লাগিছিল, কিন্তু তুমি হজম নকৰিলে। শয়তানৰ ফলীয়া হৈ তুমি মোক উৎসৰ্গ দান কৰিলে, সেইকাৰণে তোমাৰ উৎসৰ্গটো মই গ্ৰহণ নকৰিলো। আৰু যদি ভাল যদি কৰিব নাজানা, তোমাৰ সন্মুখত তোমাৰ শত্ৰু শয়তানে সন্মুখত খাপ দি আছে, তোমাক ধৰিব। যদি তুমি দমন কৰিব নাজানা, সেয়ে তোমাক শেষ কৰিব গৈছে। তেতিয়া কইনক ঈশ্বৰে হাও দিলে, তুমি যদি ভাল নকৰা তোমাক এই শয়তানে খাপ দি কিবা লৈ যাব, নষ্ট কৰিব বুলি হাও দিলে। আৰু সঁচাকৈ কইনে ঈশ্বৰৰ পৰা হাও পায়, অভিশাপটো পায়, অনাই বনাই অত ঘূৰি ফুৰা, পাগলা নিচিনাকৈ ঘূৰি ফুৰা হ'ল, অত কৰবাত যাই পেলাই থাকি গ'ল, তাৰ জীৱনত এনেকৈ থাকি গ'ল। এতিয়া আমি কইনৰ জীৱনৰ পৰা, বুৰঞ্জীৰ পৰা আমাক বাইবেলে কি শিকাব বিচাৰিছে? হালেলুয়া। অহংকাৰ, কইনৰ এটা স্বভাৱ আছিল অহংকাৰ, গৰ্বী, গৌৰৱ, খং, ঈৰ্ষা, এই স্বভাৱটো তাৰ জীৱনৰ আছিল। আৰু এটি শয়তানে তাক দিছিল এই স্বভাৱটো, আৰু তেওঁক এইটো দমন কৰিব নোৱাৰিলে। কইনে ইয়াৰ পৰা নিজৰ জীৱনৰ পৰা তাক এৰাব নোৱাৰিলে, পৃথক হ'ব নোৱাৰিলে, সেইকাৰণে তেওঁ অভিশাপ পোৱা হ'ল। সেইদৰে আমিও যদি কইনৰ নিচিনাকৈ খং, ৰাগ, অহংকাৰ, ঈৰ্ষা ভাৱনা যদি আমাৰ জীৱনত যদি থাকে, তেতিয়া কইনৰ আক্ৰমণ কৰা আত্মা আমাৰ জীৱনতো, আপোনাৰ জীৱনতো একে হ'ব, একে দশা হ'ব। কইনৰ যি দশা হৈছিল আপোনাৰো সেই দশা আহিব। সেইকাৰণে আমাক কইনৰ বুৰঞ্জীতে লিখা আছে, কইনৰ যিটো বেয়া জীৱন আছিল, বেয়া জীৱন যাপন কৰিব লগা অভিশাপ জীৱন আছিল, সেইদৰে আমাৰ জীৱনো এনেকৈ অভিশাপেৰে জীৱন যাপন হ'ব, আৰু আমি স্বৰ্গ ৰাজ্য নাপাব, বা ঈশ্বৰৰ সন্মুখত আমি থাকিব নোৱাৰিব। সেইকাৰণে কইনৰ জীৱনটো আমি যেন নিচিনাকৈ যেন আমি নহওঁ, তাৰ নিমিত্তে আমি আজি এই কইনৰ জীৱনটো লৈ পেলাই আমি সাৱধান হ'ব লাগে। হালেলুয়া, প্ৰেইজ দ্য লৰ্ড। আৰু তাৰ দ্বিতীয় ব্যক্তিজন হৈছে ফৰৌন ৰজা, মিশ্ৰ দেশৰ ৰজা। তাৰো ঈশ্বৰৰ সন্তান আছিল, ঈশ্বৰৰে সন্তান আছিল, কিন্তু তেওঁ ঈশ্বৰক সন্মান কৰা নাছিল। তেওঁ কি হৈছিল, এটা মূৰ্তি সেৱা পূজা কৰিছিল, এটা দেৱতা সেৱা কৰিছিল, আৰু তাকে তেওঁ ঈশ্বৰ বুলি মানিছিল, আৰু তেওঁ নিজকে সেইটো মিশ্ৰ দেশৰ ৰজা বুলি আৰু নিজকে ঈশ্বৰ বুলি ভাবিছিল, আৰু তেওঁৰ নিচিনা আৰু কোনো পৃথিৱীত কোনো নাই বুলি তেওঁ ভাবিছিল। আৰু তেওঁৰ ৰাজ্যত আমাৰ ইজৰাইল সন্তানবিলাকে 430 বছৰ গোলাম খাটিছিল, আৰু এই 430 বছৰ তেওঁ নিজৰ গোলাম খাটি অত্যাচাৰ কৰিছিল। কিন্তু ঈশ্বৰে এই নিজৰ ইজৰাইল সন্তানবিলাকক মিশ্ৰ দেশৰ পৰা যেতিয়া ওলাই আনিবলৈ মুচিক পঠাইছিল, এই মুচিক পঠোৱা সময়ত তেওঁ বহুত কঠিন মনৰ লোক আছিল। মুচিয়ে ঈশ্বৰৰ বাক্য যিমানেই ক'বলৈ গৈ আছে, যিমানেই শুনাই আছে, তথাপিও ফৰৌন ৰজাৰ মনটো নম্ৰ হোৱা নাছিল, আৰু তেওঁ বুজি পোৱা নাছিল। অধিককৈ অধিক বেছিকৈ তেওঁ উপদ্ৰৱ কৰিছিল ইজৰাইল সন্তানৰ ওপৰত, আৰু মুচিৰ ওপৰত বহুতো খং-ৰাগ কৰিছিল, আৰু দাবী ধমকি দিছিল, আৰু খং-ৰাগ কৰিছিল। সেইকাৰণে ঈশ্বৰে তাত তেওঁৰ মিশ্ৰ দেশত 10টা উৎপাত আনিছিল, 10 বাৰ উৎপাত আনিছিল, আৰু
মিছৰ দেশৰ পানীবিলাক তেজেৰে পৰিপূৰ্ণ হৈছিল আৰু বেং ভিকুলিৰে পৰিপূৰ্ণ হৈছিল আৰু গোটেই ফৰিঙীবিলাকে গোটেই দেশৰ খোৱা বস্তু শাক পাচলিবিলাক খাই শেষ কৰিছিল আৰু এনেকৈ শিল বৰষুণ দিছিল এনেকৈ বতাহ বৰষুণ দিছিল অনেক উৎপাত আনিছিল তথাপিও ফৰন ৰজাৰ মনটো ইমানকৈ শিলৰ নিচিনাকৈ কঠিন আছিল অলপ লৰচৰ নহৈছিল সলনি নহৈছিল আৰু এনেকুৱা কঠিন আছিল ঈশ্বৰ এনেকুৱা আচৰিত আচৰিত 10টা উৎপাত দিছে এই উৎপাতকে তেওঁ মানি লোৱা নাছিল আৰু বেছিকৈ উপদ্ৰৱ কৰিছিল শেষৰ সময়লৈকে আৰু শেষৰ সময়ত 10 নম্বৰ উৎপাতটো হৈছিল তেওঁ মিছৰ দেশত যিমানখিনি প্ৰথম জগা সন্তান আছে ছাগলী হওক পশুজন্তু হওক মানুহ হওক সকলো প্ৰথম জন্ম সন্তানবিলাকক এইজন ঈশ্বৰে মাৰি পেলাইছিল আৰু মাৰি যোৱা তাৰ নিজৰো সন্তান এটা প্ৰথম এটা সন্তান আছিল ফৰন ৰজাৰ হিও মৰি গ'ল তেতিয়া তেওঁ অলপ মাত্ৰ সামান্য মাত্ৰ নম্ৰ হৈ ফালে ইজৰাইল সন্তানবিলাকক এৰি দিছিল যা তোমালোকে যা কিন্তু যা বুলি কোৱাৰ লগে লগে পিছত আকৌ ওলাই যোৱাৰ পিছত আকৌ তেওঁ আকৌ খং উঠি গ'ল নাই এই সন্তানবিলাকক মই দিব নোৱাৰোঁ মই আকৌ আনিব লাগিব বুলি আকৌ সৈন্যবিলাকক জমা কৰি চুব সাগৰৰ নীল সাগৰৰ ওচৰত যেতিয়া মানুহবিলাকে ইজৰাইল সন্তানবিলাকে জমা হৈ আছিল তাতে গৈ পালে আৰু মানুহবিলাকে দেখা পাই পালে বহুত ভয় কৰিছিল আকৌ ফৰন ৰজাই আমাক কি দি আছে মাৰিব এতিয়া আমাক এতিয়া তাতেই মাৰিব বুলি ভয় কৰিছিল কিন্তু ঈশ্বৰৰ যে আমাৰ ইজৰাইল সন্তানবিলাকক ঈশ্বৰৰ বিশ্বাসীবিলাকৰ জগত যে ঈশ্বৰে আছে তাক ঈশ্বৰে প্ৰমাণ কৰিলে আৰু সেই সময়ত পাৰ হ'বলৈ নোৱাৰে ইমান সাগৰ লাল সমুদ্ৰৰ সাগৰটো ইমান ডাঙৰ সাগৰ কেনেকৈ পাৰ হ'ব আৰু এইফালে শত্ৰুবিলাক খেদি আছে আমি ইয়াতে মৰিব লাগিব বুলি সকলোৱে ক্ৰন্দন কৰিলে কান্দা কাটা কৰিলে তথাপি মুচিয়ে এনেকৈ সাহস আছিল আৰু ঈশ্বৰক লৈ পেলাই তেওঁলোকে আমাক একো কৰিব নোৱাৰে বুলি মুচিয়ে দাবী ধৰিছিল আৰু সকলোকে ভয় নকৰিবলৈ কৈছিল সাৱধান কৰিছিল আৰু কৈছিলে ঈশ্বৰে আমাক ইয়াৰ পৰা বচাব সঁচাকৈ ঈশ্বৰে মুচি ক'লে তোমাৰ হাতত কি আছে লাঠি আছে এই লাঠিৰে সাগৰত পানী মাৰি দিয়া বুলি ক'লে আৰু তাতে ৰাস্তা হ'ব আৰু সেই ৰাস্তাতে তোমালোকে পাৰ হৈ যোৱা বুলি ক'লে তেতিয়া মুচিয়ে গৈ পেলাই সাগৰত পানীটো মাৰিলে লাঠিৰ লগত মাৰিলে 2 ভাগ হাল হ'লে আচৰিত ধুমুহা আচৰিত ধৰণৰ বতাহ এনেকুৱা আনিছে আৱাজ আনিছে লগে লগে সাগৰটো ফালাই দিছে আৰু ইফালৰ পানী সিফালে আৰু ইফালৰ পানী সিফালে কৰি শুকান ৰাস্তা বনাই দিছে ইমান গভীৰ সাগৰ ঈশ্বৰে হালেলুয়া ঈশ্বৰে ইমান আচৰিত কৰ্ম তাতে দেখুৱাইছে ইমান শক্তি দেখুৱাইছে আৰু ইজৰাইল জাতিক সেই বাটি দি যাবলৈ দিলে আৰু যেতিয়া পাৰ সোনকালে পাৰ হ'ব দিছে পাৰ হৈ যা জলদি পাৰ হ আৰু শত্ৰুবিলাকে ইজৰাইল মিছৰ দেশত মানুহবিলাকে ৰড লৈ ঘোঁৰা লৈ খেদি আহি আছে আৰু যেতিয়ালৈকে পাৰ হ'ব পৰা নাছিল তেতিয়া ঈশ্বৰে আৰু এটা শক্তি দেখুৱাইছে ডাঙৰকৈ জুই আহিছে আৰু ৰাস্তাত ভেটা দিছে শত্ৰুবিলাকে যাতে ইজৰাইল সন্তানবিলাকৰ ওচৰত যেন গৈ নাপায় তাৰ নিমিত্তে ডাঙৰ এটা জুই আহি ৰাস্তাৰ মাজত জ্বলি আছে আৰু সৰু য'ত নেকি ৰাস্তা সৰু ইফালে ইফালে যাব নোৱাৰে এনেকুৱা ৰাস্তাত স্বৰ্গৰ পৰা জুই আহি ৰখাই আছে আৰু শত্ৰুবিলাকে জুইটো পাৰ হ'ব পৰা নাই ঘোঁৰাই পাৰ হ'ব পৰা নাই ভয় কৰি আছে যিমানেই ঘোঁৰাক মাৰিছে যিমানেই চলাব বিচাৰিছে নাই নাযায় জুইক বিচাৰি আছে কাৰণ জুইটোৱে হৈছে ডাঙৰ এটা স্বৰ্গদূত আৰু তৰোৱাল লৈ বহি আছে হালেলুয়া মানুহবিলাকে দেখা নাই মানুহে জুই দেখা পাইছে কিন্তু এই জুইত অজস্ৰ স্বৰ্গদূতবিলাকে আছে হালেলুয়া আৰু সেইকাৰণে ঘোঁৰাই পাৰ হ'ব পৰা নাই যেতিয়া মানুহবিলাকে পাৰ হ'ল তেতিয়া জুইটো অট'মেটিক নুমাই গ'ল নুমাই যোৱাৰ লগে লগে আধা তেওঁলোকে পাৰ হ'ল আৰু অলপ মাত্ৰহে বাকী আছে তেতিয়া সোনকালে পাৰ হ'ল আৰু তেওঁলোকে এনেকৈ জুইটো নোহোৱাৰ লগে লগে এনেকৈ জোৰত খেদিলে
খিদিলে আৰু তেওঁলোকে সাগৰৰ মাজত সোমাই গ'ল ঘোঁৰা ৰথ লৈ সাগৰৰ মাজত সোমাই গ'ল কিন্তু ইতিমধ্যে তেওঁলোকে মাছ মানত গৈ পোৱা সময়তে তেওঁলোকে সম্পূৰ্ণ ইজৰাইল সন্তানবিলাকে পাৰ হৈ গ'ল আৰু লগে লগে ঈশ্বৰে আকৌ কি কৰিলে গোটেই সাগৰটো জোপাই দিলে গোটেই সাগৰটো জোপাই দিলে সিফালৰ পানীটো সিফালে জমা লগাই দিলে গোটেই মিছৰ দেশৰ সৈন্য বিলাক পানীত সাগৰত ডুবি মৰিল হালেলুয়া প্ৰেইজ দ্য লৰ্ড ঈশ্বৰে ইমানখিনি শক্তি দেখুৱাইছে ফৰ'নজাক তথাপিও ফৰ'নজাই মান্তি হোৱা নাই ফৰ'নজাই আৰামত বাকৰাত উঠি কিনে চাই আছে একজনৰ নথবি এক চব মাৰি শেষ কৰি থৈ আহিবি বুলি কৈছে চাই আছে কিন্তু কি দেখা পালে নিজৰ সৈন্য সামন্ত্ৰীবিলাক হাজাৰ হাজাৰ মানুহে চব পানীত মৰি গ'ল হালেলুয়া আৰু তেতিয়া ফৰ'নজাই বাকৰাত তেতিয়া আঁঠু ল'ব লগা হ'ল ক্ৰন্দন কৰিছে হে ঈশ্বৰ বুলি তেওঁ মাতিছে মোক ক্ষমা কৰক বুলি কৈছে আৰু তেওঁ নিজে অকলে মিছৰ দেশত ঘূৰি যাব লগা হ'ল হালেলুয়া প্ৰেইজ দ্য লৰ্ড ফৰ'নজাৰ জীৱনত এনেকুৱা হৈছিল কঠিন জীৱনত সেইকাৰণে আমি অহংকাৰ গৌৰৱ কঠিন মোৰ আৰু কোনো বল শক্তি ক্ষমতাই ঈশ্বৰৰ ওচৰত তিষ্ঠিব নোৱাৰে হালেলুয়া আমাৰ যিমানখিনি শক্তি নাথাকক যিমানখিনি টকা পইচা নাথাকক যিমানখিনি শক্তি নাথাকক যিমানখিনি মানুহ নাথাকক তথাপি ঈশ্বৰৰ সন্মুখত আমাৰ কোনো ইয়াৰ ক্ষমতা নাই ঈশ্বৰৰ ওচৰত তিষ্ঠ হ'বৰ কাৰণে যুঁজিবৰ কাৰণে ঈশ্বৰেহে ঈশ্বৰ ৰজাৰ ৰজা প্ৰভুৰ প্ৰভু হালেলুয়া সেইকাৰণে আমি এই ফৰ'ন ৰজাৰ সোণালী আখৰেৰে লিখা স্বভাৱ চৰিত্ৰ তেওঁৰ বুৰঞ্জীটো আমি পাই আছো আমি ইয়াৰ পৰাই আমি শিকিব লাগিব যে ফৰ'ন ৰজাৰ নিচিনাকৈ অহংকাৰ হ'ব নালাগে নিজৰ মন কঠিন হ'ব কৰিব নালাগে নিজৰ ক্ষমতা লৈ পেলাই নিজৰ অহংকাৰ কৰিব নালাগে পৰাক্ৰম দেখাব নালাগে নিজৰ জ্ঞান নিজৰ বুদ্ধি নিজৰ সম্পত্তি লৈ পেলাই বাহাদুৰি দেখাব নালাগে ঈশ্বৰৰ ওচৰত কোনো তিষ্ঠিব নোৱাৰে সকলো শেষ হৈ যাব সকলো ম্লান হৈ যাব হালেলুয়া প্ৰেইজ দ্য লৰ্ড হালেলুয়া আৰু আমি আৰু এটা এইজনৰ বিষয়ে আমি শিকিম আখান ৰজা আখান ৰজাটো নহয় আখান এজন ব্যক্তি আছিলে ইজৰাইল সন্তানৰে এজন ব্যক্তি আছিল আখান যেতিয়া মিছৰ ইজৰাইল সন্তানবিলাকে যেতিয়া পাৰ হৈ গ'ল কনান দেশ পাব আৰু কনান দেশ পাইছে আৰু এই কনান দেশ পোৱাৰ পিছত আৰু তেওঁলোকক সেই সময়ত মুচি মৰিল সেই সময়ত মুচি নাই আৰু মুচিয়ে বুঢ়া হৈ গ'ল মৃত্যু হৈ গ'ল কিন্তু তাৰ সহায়কৰ্তা জিহুছোৱা আছিল জিহুছোৱাক ঈশ্বৰৰ দায়িত্ব দি গৈছে তুমি এই ইজৰাইল সন্তানবিলাকক চাবা আৰু মুচিৰ লগত যেনেকৈ মই আছিলোঁ তেনেকৈ ময়ো তোমাৰ লগত থাকিম বুলি ঈশ্বৰে প্ৰতিজ্ঞা কৰিলে আৰু সেইদৰে মুচিয়ে জিহুছোৱাৰ লগত থাকিল আৰু জিহুছোৱাই সকলো সময়তে ঈশ্বৰৰ বাক্যবিলাক